নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকেতো YBY কোম্পানীটোৰ বিষয়ে নিশ্চয় আপোনালোকে শুনিছিলে আৰু আপোনালোকে যদি মোৰ ভিডিঅ' ডেইলি চাই তেন্তে আপোনালোকে নিশ্চয় YBY কোম্পানীটোৰ বিষয়ে ভালদৰে জানে, কিয়নো YBY কোম্পানীটোৰ ওপৰত মই কেইবাটাও স্টাডিমূলক ভিডিঅ' বনাইছিলো যে YBY কোম্পানীটো হয় কি, YBY কোম্পানীটোৱে কি কৰিব কি নকৰিব। YBY কোম্পানী যেতিয়া অসমত আহিছিলে তো তাৰ পাছতেই মই YBY কোম্পানীৰ ওপৰত এটা ভিডিঅ' বনাইছিলো। কিন্তু বন্ধু বান্ধৱীসকল, এতিয়া এক প্ৰকাৰে ক'বলৈ গ'লে YBY কোম্পানী পুনৰ ঘূৰি আহিছে এটা নতুন ৰূপত। এটা ৰূপত পুনৰ YBY কোম্পানীটো ঘূৰি আহিছে আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে এতিয়া কি কৰিব? আপোনালোকে কিন্তু YBY পইচা যিবিলাক আছিলে সেইবিলাক ৰিটাৰ্ণ পাম বুলি কিন্তু সেই কোম্পানীটোত আকৌ ইনভেষ্ট কৰি নিদিব। মই আপোনালোকক প্ৰথমেই সেই বিষয়ে কিন্তু জনাই লৈছো, আপোনালোকে ইনভেষ্ট কিন্তু কৰি নিদিব। এটা নতুন ৰূপত আহি গৈছে YBY কোম্পানী। এতিয়া মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে সেই নতুন ৰূপত অহা কোম্পানীটোৰ নাম কি আৰু মই কেনেকৈ গম পালো যে YBY কোম্পানীটো এটা নতুন ৰূপত আহিছে বুলি। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইটো বিৰাটেই এটা ইনফৰমেটিভ ভিডিঅ' হ'ব। তো মই শ্ৰীপাঞ্জলি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ইন ফিউচাৰ যদি আপোনালোকে YBYৰ নিচিনা কোম্পানীত কাম কৰিবলৈ সুবিধা পায় ন, কেতিয়াও কিন্তু আপোনালোকে এই কোম্পানীবিলাকত কাম নকৰিব, কিয়নো অসম চৰকাৰ এতিয়া কঠোৰ হৈছে। এনেকুৱা যিবিলাক নেকি অনলাইন ট্ৰেডিং প্লেটফৰ্ম আছে, তো অনলাইন ট্ৰেডিং প্লেটফৰ্মবিলাকত জড়িত যিবিলাক নেকি মানুহ আছে সেই মানুহবিলাককো এতিয়া এৰেষ্ট কৰিছে। গতিকে ইন ফিউচাৰ আপোনালোকে যদি সুবিধা পায় YBY কোম্পানীত কাম কৰিবৰ কাৰণে, তো আপোনালোকে কিন্তু কেতিয়াও কাম নকৰিব। এতিয়া আমাৰ অসমত আকৌ এটা নতুন কোম্পানী আহিছে, যিটো কোম্পানীৰ নাম হৈছে ক্ৰি। এনেকুৱা ধৰণৰ নামটো বৰ আচৰিত টাইপৰ নাই। তো বন্ধু বান্ধৱীসকল, এই কোম্পানীটো ৰিচেণ্টলি নতুনকৈ লঞ্চ হৈছে এই কোম্পানীটো। আৰু এই কোম্পানীটো YBY কোম্পানীৰ এটা নতুন ৰূপ বুলি মই আপোনালোকক এই কাৰণেই কৈছোঁ, কাৰণ YBY কোম্পানীটোৱে যেনেকুৱা ধৰণৰ কাম বন কৰিছিলে, আপোনালোকে পইচা তাতে ডিপজিট কৰিব লাগিব, তাৰ পাছত সেই টকাবিলাক তেওঁলোকে বিভিন্ন ষ্টকত লগাব। আপোনালোকক টাইম দিব যে এইটো টাইমত আমুকটো ষ্টকত পইচাটো লগা, এইটো টাইমত আমুকটো ষ্টকত লগা, আপছ যাবনে ডাউন যাব, সেইবিলাক তেওঁলোকে প্ৰেডিকশ্যনবিলাক আপোনালোকক দি দিব আৰু সেইমতে আপোনালোকে পইচা লগাব লাগিব আৰু তাৰ পৰা আপোনালোকৰ প্ৰফিট হ'ব। YBYটো তেনেকুৱাই কৰিছিলে ন, আপোনালোকক ইণ্ডিকেট দি দিছিলে যে আমুকটা বজাত আমুকটো তাতে ট্ৰেডত আমুক টকা লগা, ইমানটো প্ৰফিট হ'ব। ঠিক তেনেকৈ এই যিটো নতুন কোম্পানী আহিছে সেই কোম্পানীটোৰো একেই প্ৰচেছ, একেখিনিয়ে বস্তু, খালি নামটো বেলেগ আৰু থাম্বনেইলটো বেলেগ, তেওঁলোকৰ লগোটো বেলেগ। বাকী সকলোবিলাক ভিতৰি যিবিলাক নেকি মাল মছলা, সকলো ভিতৰি মাল মছলা একেই ধৰণৰ, সকলোবিলাক মাল মছলা একে, মাত্ৰ তেওঁলোকৰ নামটো সলনি কৰি আহিছে। এতিয়া মই কেনেকৈ গম পালোঁ? এতিয়া মই যিহেতু এজন ইউটিউবাৰ, তো যেতিয়া নেকি এনেকুৱা ধৰণৰ কোম্পানীবিলাক অসমলৈ আহে, তেতিয়া তেওঁলোকে কি কৰে, ইউটিউবাৰবিলাকক প্ৰথমে টাৰ্গেট কৰে। তেওঁলোকে বিচাৰে যে ইউটিউবাৰবিলাকক টাৰ্গেট কৰি তেওঁলোকৰ হতুৱাই এই কোম্পানীটোক অকণমান বহলভাৱে প্ৰচাৰ কৰোঁ। তাৰ পাছত সৰ্বসাধাৰণ মানুহৰ মাজলৈ তেওঁলোকে বিয়পি পৰে। যেতিয়াই নেকি সেই কোম্পানীটো লঞ্চ হোৱাৰ পাছত মোলৈ টেলিগ্ৰামৰ জৰিয়তে সেই কোম্পানীটোৰ তৰফৰ পৰা মেছেজ কৰিলে যে আপুনি এটা ভিডিঅ' বনাই দিয়ক, তাৰ বিনিময়ত আপোনাক 40,000 টকা পে' কৰিম। 20,000 টকা আগধন দিব, বাকী 20,000 টকা ভিডিঅ' পাব্লিছ কৰাৰ আগমুহূৰ্তত মোলৈ ট্ৰান্সফাৰ কৰি দিব। তাৰপাছত মই চালোঁ কোম্পানীটো, মোলো কি কোম্পানী হয়নো। তাৰপিছত গোটেইটো মই খুলি মেলি চালোঁ, তেওঁলোকৰ তাতে লগ ইন কৰি চালোঁ, দেখিলোঁ YBYৰ নিচিনা সম্পূৰ্ণ একেই, গোটেইখিনি বস্তু একেই, খালি নামটো বেলেগ, বাকী সকলোবিলাক পদ্ধতি একেই ধৰণৰ। তাৰপাছত মই চিধাই কৈ দিলোঁ যে ভাই, মই এই কোম্পানীটোৰ প্ৰমোশ্যন কৰিব নোৱাৰোঁ। কিয়ৰ কাৰণে? কাৰণ অসমত বৰ্তমান এনেকুৱা ধৰণৰ যি স্কেমৰ মানুহক ধৰি আছে, ভাই মই 40,000 টকাৰ কাৰণে সেই স্কেমত ফচিবলৈ নাই। গতিকে মইতো চিধা কৈ দিলোঁ যে মই প্ৰমোশ্যন কৰিব নোৱাৰোঁ, তোমালোকে বেলেগ কাৰোবাক বিচাৰি লোৱা। এতিয়া মইহে কৰা নাই, XYZ কোনোবাই কৰি দিব, মোক 40,000 টকা দিছে,
কাৰোবাক হয়তো ৮০,০০০ টকা দি দিব, কাৰোবাক হয়তো ১ লাখ টকা দি দিব, কাৰোবাক হয়তো ৫ লাখ টকা দি দিব আৰু তেওঁলোকে কৰি দিব। মই নকৰিলোঁ, মই ভয় লাগিলে মই কাৰণে নকৰিলোঁ, কোনোবাই হয়তো ১ লাখ টকা ১.৫ লাখ টকা দেখি তেওঁলোকে কৰি দিব পাৰে। গতিকে আপোনালোকে কিন্তু সাৱধান হ'ব এই কোম্পানীটোৰ পৰা। হুবহু YBYৰ নিচিনাই তেওঁলোকে আহিব, আপোনালোকৰ পৰা পইচা ইনভেষ্টমেণ্ট ল'ব আৰু YBY যেনেকুৱা ধৰণৰ কৰিলে ঠিক তেনেকুৱা ধৰণৰে কৰি আপোনালোকৰ পৰা পলাই পত্তং দি দিব। একেই চব বস্তুবিলাক একে, চেলেৰি একে ধৰণৰ, বোনাছ একে ধৰণৰ, খালি পইচা ইনভেষ্টমেণ্টটো এইটো মানে মিনিমাম ৬০০ টকা, মিনিমাম ৬০০ টকা আপোনালোকে ইনভেষ্ট কৰিব লাগিব। তাৰ ওপৰত আপোনালোকে যিমান কৰে সেইটো আপোনালোকৰ কথা। একদম হুবহু YBYৰ নিচিনা আপোনালোকৰ নালাগিবই যে এইটো এটা ফেক ৱেবছাইট হয় বা ফেক কোম্পানী হয়, আপোনালোকৰ নালাগিবই। একদম YBY যিসকলে কৰিছিলে তেওঁলোকেতো পুৰা 100% গম পাই যাব যে এইটো YBYৰ লগতেই জড়িত বুলি। তো আপোনালোকে কিন্তু ভুলতেও পইচা ইনভেষ্ট নকৰিব। কোনোবাই যদি আপোনালোকক জইন কৰিবলৈ কয় তেনে তাক দূৰৰ পৰাই খেদি দিব, যা ভাই একটা চৰ দিম, ইমানখিনি টকা গ'ল। পাৰিলে আপোনালোকে কি কৰিব, প্ৰশাসনক দিয়ে দিব যে ই এনেকুৱা এটা কোম্পানীৰ বিষয়ে লৈ আমাৰ ওচৰত আহিছিলে ঠগ প্ৰবঞ্চনা কৰিবৰ কাৰণে। তো আপোনালোকে নিজেও নকৰিব, আনকো কৰিবলৈ কিন্তু নিদিব, নহ'লে দুয়োফালৰ পৰা আপোনালোকৰ লোকচান হ'ব। প্ৰথম কথা হৈ গ'ল অসম আৰক্ষীয়ে আপোনালোকক জেৰা কৰিব, দ্বিতীয় কথা হৈ গ'ল আপোনালোকৰ পইচা পাতি কোম্পানীত ডুব যাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা স্মল ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।